এইজন এজন গাদ্দাৰ। এই ব্যক্তিগৰাকী অসমৰ বাসিন্দা, কিন্তু এওঁ মেঘালয়ৰ চৰ্দাৰ। তেওঁৰ নেতৃত্বতে মেঘালয়ে চলাইছে অসমত আগ্ৰাসন। এওঁৰ নেতৃত্বত মেঘালয়ে অসমৰ 16খন গাঁৱত কৰিছে অধিগ্ৰহণ। যিকোনো উপায়েৰে মেঘালয় অসমৰ ভূমিত চলাইছে আগ্ৰাসন। অসম মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰতি অসম চৰকাৰে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহাৰ সুবিধা গ্ৰহণ কৰি মেঘালয়ে চলাই আহিছে অসমৰ ভূমিত আগ্ৰাসন। অতি শেহতীয়াভাৱে পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত চাংমা নগৰত এজন অসমৰ দালালৰ ছত্ৰছায়াত পথ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিভিন্ন আঁচনি ৰূপায়ণৰ অচিলাৰে অনগ্ৰসৰ লোকসকলৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি নিজৰ ৰাজ্যত চামিল কৰাৰ কুটকৌশল ৰচনা কৰি আছে মেঘালয় চৰকাৰে। এইগৰাকী 1/4 নিউ মাৰক নামৰ দালাল, এইজনলৈ ভালদৰে লক্ষ্য কৰক। এওঁৰ ঘৰ অসমৰ ভূমিৰ চাংমা নগৰত, কিন্তু এওঁ গাদ্দাৰগৰাকী মেঘালয় ৰাজ্যৰ চৰ্দাৰ। আমি জনাত এতিয়া 4জন মান আছে তাৰমানে তেনেকুৱা দালাল। ইয়াতে এখন গাঁৱতে 1/4 ইউকে মাৰা তেখেতেহে তাৰমানে দিশটো লোৱা বুলি শুনিছোঁ বৰ্তমান। তেখেতসকলে কিন্তু বা তেখেতসকলৰ পৰিয়াল বা অন্যান্য ইয়াৰে কিছু সংখ্যক লোকে নিজকে মেঘালয়ৰ বুলি ক'ব খোজে। তেওঁলোকে তাৰমানে এনেকে ভাবিছিল তাৰমানে যিটো মানে যিবিলাক অঞ্চলত তাৰমানে বা গাঁও তাৰমানে মেঘালয় চাপৰ্ট কৰিলে সেইখন এৰিয়া তাৰমানে মেঘালয়ক গতাই দিয়ে বুলি তেওঁলোকে শুনিছিল ইতিমধ্যে। সেইটো কাৰণে মেঘালয় চাপৰ্ট কৰি আছে, তেওঁলোকে মেঘালয় থাকিব খোজে। তাৰমানে কিবা কিবি নথি পত্ৰ দেখুৱাই মেঘালয়ৰ এইবিলাক তাৰমানে ডাব্লিকেট আৰু যিবিলাক তাৰমানে মেঘালয় মানুহবিলাকে তাৰমানে অসমৰ মাটি তাৰমানে অলপ দখল কৰিব খোজে তাৰমানে সেইকাৰণে তেওঁলোকক মানে চাৰ্টিফিকেট দিয়ে, কিবা কিবি ডকুমেণ্ট বিলাক দিয়ে আৰু ডাঙৰ হয়। মেঘালয় কৰিছে এই অঞ্চলত। হয়, তেখেতৰ ইয়াত জড়িত আছে নেকি? অসমৰ মাটি মেঘালয় বুলি কোৱা জড়িত আছে। কথাটো কি কয় তেখেতে? তাৰমানে তেওঁলোকে আগৰ কথাটো কৈ আছে যে আগতে তাৰমানে ইয়াত গড়ভাঙালৈকে মানে মেঘালয় সীমা বুলি কৈ আছে। সেইকাৰণে সেইটোৰ সীমাটো তেওঁলোকে বিচাৰি আছে। গতিকে এইবিলাকতো মেঘালয়ে পৰে বুলি কৰি আছে আৰু মেঘালয়ৰ লগত যোগাযোগ কৰি মেঘালয়ে পাৰ্মিশ্যন দিছে হয় আমাৰ এইফালে আমাৰ আছামী মেঘালয় বুলি দাবী কৰে। সেইটো অৰিজিনেলি আছাম। এইটোতো 1972 চনতে এইটো সীমা নিৰ্ধাৰণ কৰা মতে আছামে পৰি যায়। 16খন গাঁও আছে। অসমত জন্মগ্ৰহণ কৰি অসমত থাকি মেঘালয়ৰ হৈ দালালি কৰি এতিয়া বৃহত্তৰ সীমান্তৱৰ্তী অঞ্চলটোৰ 16খন গাঁৱক মেঘালয়ত চামিল কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে এইজন দালাল। বৃহত্তৰ ৰাণী অঞ্চলটোৰ দুগৰাকীমান মুঠা ফুটা দালালক সংগী কৰি লৈ এইগৰাকী 1/4 নিউ মাৰাকে বিনা দ্বিধাই কাম কৰি আছে মেঘালয়ৰ বাবে। শেহতীয়াভাৱে চাংমা নগৰত মেঘালয় পথ নিৰ্মাণ কৰি থকাক লৈ সৃষ্টি হোৱা দুই ৰাজ্যৰ সংঘাতৰ সময়তে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। 1/4 নিউ মাৰাকৰ সৈতে মিলি ৰাণী সুভাষ দাস এণ্ড কোম্পানীয়ে ব্যক্তিৰ স্বাৰ্থৰ বাবে অসমৰ ভূমি মেঘালয়ক গতাই দিবলৈ ওলাইছে তাৰ তথ্য আহিছে পোহৰলৈ। ৰাণীৰ সেইটো আমাৰ সুভাষ হেৰিটো এইটো ৰাস্তা বনাই আছে আৰু বেলেগ কোনোবা আছে নেকি? মেঘালয়ৰ কাম কৰি আছে নেকি সুভাষে? সুভাষে ক'ত ঘৰ? ৰাণীত। আৰু কোনোবা আছে নেকি? আৰু কোনোবা আছে নেকি? কোনোবা আছে মানে এইটো সিমাখন নাজানো। আনকি 1/4 নিউ মাৰাকৰ ঘৰলৈ অসম আৰক্ষী যোৱাৰ সময়ত তেওঁৰ পত্নীয়ে মুকলিকৈ অসম চৰকাৰ আৰু আৰক্ষীক সমালোচনা কৰাৰ দৃশ্য বন্দী হৈছিল আমাৰ ফটো সাংবাদিকৰ কেমেৰাত। আপোনাৰ মানুহটো ক'ত গ'ল? তলত দামি দিছি। কি নাম তেখেতৰ? কিয় লাগে? মানে নামটো ওদাৰ কি হ'ব? কোনো হৈ যা নাম চাম নালাগে। হা? কি দৰকাৰ লাগে নাম? পৰৱৰ্তী প্ৰতিবেদনত আৰু অধিক ফাদিল হ'ব এইসকল দালালৰ বিস্ফোৰক তথ্য। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ
বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।